নমস্কাৰ বন্ধু বান্ধৱীসকল, এই বস্তুটো কি চিনি পাইছে চাগে নিশ্চয়, কিন্তু এইটো কি বুলি কয় ময়ো নাজানো। এয়া কলফুলৰ মাজৰ কলৰ দৰে অংশখিনি, আৰু এয়া কোনে কোনে খাই পাইছে বাৰু? মই কিন্তু এইবাৰ প্ৰথমবাৰলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। গতিকে আহকচোন কেনেকৈ বনাইছোঁ চাই লওঁ। এয়া লৈছোঁ বেচন, হালধি, নিমখ আৰু অকণমান পেকেট মছলা। এতিয়া এইখিনি অকণমান পানী ব্যৱহাৰ কৰি হাতেৰে মিলাই ভালদৰে ফেটি ল'ম। এটা ধুনীয়া বেটাৰ ৰেডি কৰি ল'ম। আৰু এয়া বেটাৰখিনি ৰেডি হৈ গ'ল। মই ৰেডি কৰি লোৱা কলৰ অংশখিনি এই বেটাৰখিনিত দি দিছোঁ আৰু ভালদৰে হাতেৰে মই মিহলাই লৈছোঁ। আৰু তাৰ পাছত এই আটাইখিনি মই অকণকৈ পকৰা ভজাৰ দৰে তেলত ধুনীয়াকৈ ভাজি ল'ম। 2023 চনত বাক্সা জিলাৰ বেলেগ এটা ঠাইত আছিলোঁ, নামটো উল্লেখ নকৰোঁ। আচলতে তাতে ইমানেই পানী বেয়া আছিলে যে কাপোৰবোৰ ৰঙচুৱা হৈ গৈছিলে আৰু বাচনবোৰো, সেইকাৰণে কেৰাহীটো ইমান ক'লা হৈ গৈছিলে। আমি চাফা কৰিবলৈ অপাৰগ আছিলোঁ। আৰু এয়া এনেদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু তেতিয়া গমো পোৱা নাছিলোঁ আচলতে কোনখন প্লেটত থ'লে ভাল দেখিব। এয়া চাওকচোন, হালধীয়া বস্তুটো হালধীয়া প্লেটতে থৈ পেলাই ফটো উঠাইছোঁ। একোৱে গম পোৱা নাছিলোঁ। তথাপিতো বাৰু ভিডিঅ'টো আজি বহুত দিনৰ মূৰত স্ক্ৰল কৰোঁতে পাই পেলাই শ্বেয়াৰ কৰোঁ বুলি লাগিলে। কিন্তু খাই ভালেই লাগিছিলে, মোৰ মনত আছে, আৰু এইটো মই মাজে মাজে খায়ো থাকোঁ। আপোনালোকে জনাবচোন এনেকৈ খাই পাইছেনে নাই, আৰু যদি পোৱা নাই আপোনালোকে ট্ৰাই কৰি চাব পাৰে।